এই আচলতে মহাপ্ৰভু গোবিন্দৰ কৃপা আৰু ৰাইজৰ আশীৰ্বাদত এই যাত্ৰাটো এক প্ৰকাৰ সুচাৰুৰূপে সুসম্পন্ন হৈছে বুলি আমি আজি অনুভৱ কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ আৰু আমাৰ যি বৈষ্ণৱ সংস্কৃতিৰ যি আদৰ্শ, তাত আমি প্ৰথমবাৰ কাৰণে ব্ৰিটিছ লাইব্ৰেৰীত যিটো সাংসদৰ 10 নম্বৰ যিটো কক্ষ, তাত আমি বক্তৃতা দিবলৈ সুবিধা পাইছিলোঁ। তাৰ যোগেদি আমি অনুভৱ কৰিছোঁ যে অসমৰ সমৃদ্ধ সংস্কৃতিৰ কথা বিদেশৰ বহু ঠাইৰ লোকে প্ৰথমবাৰ কাৰণে অনুভৱ কৰিছে। আৰু আমাৰো সেইটো এটা ইচ্ছা আছিল যে আমাৰ জীৱনটো ৰাইজৰ কাৰণে আমি যিদিনাখনৰ পৰা উৎসৰ্গা কৰিছোঁ, সেইদিনাখনৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, দামোদৰদেৱৰ আদৰ্শ, মাধৱদেৱৰ আদৰ্শ, হৰিদেৱ, বংশীগোপালদেৱ, অনিৰুদ্ধদেৱৰ আদৰ্শ, এই আদৰ্শ কেনেকৈ সমাজত বিয়পাব পাৰি তাৰ চিন্তাত আমি সদায় নিমজ্জিত হৈ আছিলোঁ। আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বদান্যতাৰে গোটেই বিশ্বৰ কথা কৈছিলে, ব্যক্তিৰ কথা কোৱা নাই, সম্প্ৰদায়ৰ কথা কোৱা নাই, সেয়ে সভাসদনৰ লোক বুলি কৈছে, সেয়ে সামাজিক লোক বুলি কৈছে, সেয়ে সমস্যাৰ লোক বুলি কৈছে। আৰু তেৰাই কৈছে যে সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি, যে যিমান প্ৰাণী আছে সকলোতে হৰি আছে। এই যিটো ভাৱাদৰ্শ, এই যিটো দৃষ্টিভংগী, এইটো যদি গোটেই বিশ্বত বিয়পি পৰে, কটাকটি মৰামৰিবিলাক নাইকিয়া হৈ যাব। আৰু আমাৰ সেইটো এটা উদ্দেশ্য আছিল যে আমাৰ এই কথাবিলাক আমি কেনেকৈ বিশ্বত সম্প্ৰসাৰণ কৰিব পাৰোঁ। এইবাৰ এই সুযোগটো পোৱাৰ যোগেদি আমি সেইখিনি যিমান পাৰোঁ তেওঁলোকৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু ক'বই লাগিব, এই অনুষ্ঠানটোৰ মূল দায়িত্বত আছিল যাক আমি চিনু কিছু বুলি কওঁ, লণ্ডনৰ আছাম এছ'চিয়েশ্যনৰ মূল যিগৰাকী এতিয়া মুখ্য ছেক্ৰেটাৰী হৈ আছে, আৰু লুইতপৰীয়া নাচনী বুলি তেওঁলোকৰ এটা সংগঠন আছে। তেওঁলোকৰ সৌজন্যত আচলতে এই অনুষ্ঠানটো তাত বৰ সুন্দৰকৈ হৈছে। আৰু তেওঁলোকে বহুত কষ্ট কৰিছিলে, আৰু যাৰ কাৰণে আমি এনেকুৱা অকণমান কথা তাত ক'বলৈ সুযোগ পালোঁ। সাংসদ ভৱনত আপুনি বক্তৃতাও প্ৰদান কৰিছিলে। সেই বক্তৃতাৰ কথাটোকে কৈ আছোঁ। সেই বক্তৃতাটোকে আমি দিছিলোঁ যে আছামছ বৈষ্ণৱাইট কালচাৰ এণ্ড ইটছ ইম্পেক্ট অন দ্য মাল্টিকালচাৰেল ছ'চাইটি, সেইটোৰ ওপৰত 25 মিনিটীয়া এটা ভাষণ দিছিলোঁ। আৰু তাত প্ৰায় 4জন MP আছিল, আৰু লৰ্ডছৰ মুখ্য ব্যক্তিগৰাকী আছিল, আৰু হাই কমিশ্যনৰ তেখেতসকলৰ সেই বিশেষ ব্যক্তিগৰাকী আছিল, আৰু বিভিন্ন অনুষ্ঠানৰ মুৰব্বীসকল আছিল। বিশেষকৈ মংগোলীয় গোষ্ঠীৰ মানুহ আছিলে, আৰু আমাৰ ভাৰতৰ বিভিন্ন ঠাইৰ লোকসকল আছিলে। সেই সকলোৰে সমন্বয়ত যিখন সভা তাত গঢ় লৈ উঠিছিলে, তাত সঁচাকৈ কথাখিনি ক'বলৈ পাই আমি নিজে বৰ কৃতাৰ্থ মানিছোঁ। শ্ৰীমন্ত শংকৰদেৱে আমাক যি বৃন্দাবনী বস্ত্ৰ দি থৈ গৈছিল, এয়া আচলতে সাধাৰণ টেক্সটাইল নহয়, এখন বয়ন শিল্পৰ প্ৰতীক বস্ত্ৰ নহয়। সেই বস্ত্ৰখনতে আমাৰ গোটেই অসমৰ সমাজ সংস্কৃতিৰ কথা সোমাই আছে, আধ্যাত্মিক কথা সোমাই আছে, আৰু আমাৰ শিপিনীবিলাক কিমান কৌশলী আছিল, কিমান চিন্তাবিদ আছিল, কিমান ডাঙৰ শিল্পী আছিল, তাত পৰিচয় ফুটি উঠিছে। আৰু সেই বৃন্দাবনী বস্ত্ৰখনি আমি এইবাৰ চোৱাৰ সুযোগ লাভ কৰিলোঁ। 2024 চনতো গৈছিলোঁ যদিও আমি চেষ্টা কৰিছিলোঁ, চাব নোৱাৰিলোঁ। এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি আমি সেইখন চোৱাৰ সুযোগ লাভ কৰিলোঁ। আৰু এই ক্ষেত্ৰত ৰঞ্জিত বৰঠাকুৰ তেখেতে বিশেষ সহায় কৰি দিছিলে, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ডাক্টৰ জয়ন্ত বিশ্ব শৰ্মাদেৱে সহায় কৰি দিছিলে। সেই বস্ত্ৰখন চোৱাৰ লগতে আমাৰ আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱদত্তদেৱ গোসাঁইশ্বৰে যি আসামবিলাসী উলিয়াইছিল 1871 চনত, সেইখনো আমি এবাৰ চোৱাৰ সুযোগ লাভ কৰিলোঁ। বেণুধৰ শৰ্মাৰ পুত্ৰ অজিত শৰ্মাদেৱে আজিৰ পৰা প্ৰায় 30 বছৰ আগতে তাৰ পৰা এটা কপি নি আমাৰ আউনীআটী সত্ৰৰ মাজুলীত দিছিলে, কিন্তু তাত আমাৰ 7 পৃষ্ঠা আছিলে।
এইবাৰ আমি 8 পৃষ্ঠাযোৰা গোটেই কপিটো চোৱাৰ সুযোগ পালোঁ আৰু সেই 8 পৃষ্ঠাটো আমি লৈ আহিছোঁ এইবাৰ। গতিকে আমাৰ এইটো যাত্ৰাত এফালে বৈষ্ণৱ সংস্কৃতিৰ কথা কোৱাৰ সুযোগ পাইছিলোঁ আৰু আনফালে বৃন্দাবনী বস্ত্ৰ আৰু আসাম বিলাসিনী দৰ্শনৰো সুযোগ লাভ কৰিছিলোঁ।